ধুনীয়া আৰু এইটো এৰিয়া বাজানী এৰিয়াৰ নাম আছে প্লাছ আমাৰ নিজৰে জয়ন্ত আমাৰ মোৰ নিজৰ ভাইটি নিচিনা তাৰে সমষ্টি গতিকে ইয়াতে মানে এনেকুৱা ধৰণৰ জিমটোৰ মানে কি জিমৰ পৰা মানুহ এতিয়া নতুন জেনেৰেশ্যনখিনি জিমৰ প্ৰতি বেছি আগ্ৰহী কৰিব লাগে এইকাৰণে যে আজিকালি মানুহখিনিয়ে চবে বেয়া কিছুমান বস্তু খায় বেয়া এডিকশ্যন যদি থাকে ধৰক ড্ৰাগছ ডাইৰেক্ট নাখাব বুলি ক'লে নাখায় তাতকৈ ভাল এডিকশ্যন এটা দিব লাগিব তেতিয়া সেই এডিকশ্যনটো বাদ দিব আৰু সকলোকে ভাল এডিকশ্যন মানে এক্সাৰচাইজটো বা জিমটো এনেকুৱা এটা এডিকশ্যন যিটো মানুহে এবাৰ কৰে সি আৰু পাহৰিব নোৱাৰে সেইটো আমি মিটিঙত অলৰেডি কমে আৰু ইয়াৰ পৰা আমি ফিল গুড হৰ্মন এটা ৰিলিজ হয় মানে মনটো ভাল লগা এক্সাৰচাইজ মনটো ভাল লাগি থাকে এক্সাৰচাইজ কৰাৰ লগে আৰু সেই ভাল হৰ্মনটো যেতিয়া এবাৰ ৰিলিজ হয় তেতিয়া আমাৰ এই বেয়া হৰ্মনবিলাকে গা কৰি উঠিব নোৱাৰে আৰু মানুহজনৰ পিয়ৰিটিটো বাঢ়ে হেল্থ ভাল হয় চিন্তাধাৰাবিলাক ভাল হয় বেলেগক হাৰ্ম কৰিব নোৱাৰে গতিকে আৰু বিশেষকৈ মহিলাখিনিক মই এটা কৈছোঁ মহিলাখিনি বেছি এক্সাৰচাইজ কৰিব লাগে আপোনাৰ দেখিছে ৰিচেণ্টলি আমাৰ ইণ্ডিয়া পাকিস্তানৰ যুদ্ধত দুজনী ছোৱালী তাতে প্ৰেছ মিটটো যেনেকৈ সম্বোধন কৰিলে সেই ছোৱালীখিনি যিটো আমাৰ মহিলাখিনি যদি ফিজিকেলি ষ্ট্ৰং নহয় সেই মানুহখিনি মেণ্টেলি কেতিয়াও ষ্ট্ৰং হ'ব নোৱাৰে গতিকে মহিলাখিনিক আপোনালোকে বেছিকৈ আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই কৈছোঁ মহিলাখিনিক এক্সাৰচাইজটো বেছিকৈ কৰক এইকাৰণে কৰক যে আজিকালি মহিলাখিনি আমাৰ কাম নোহোৱা হৈছে বেছি খেতি পথাৰত নাযায় কাপোৰ ৱাশ্বিং মেচিনত ধুৱে ডিছ ৱাশ্বাৰত ডিছ ধুৱে গতিকে ঘৰৰ কাম কৰাৰ কাৰণে বেলেগ মানুহ থাকে সেইখিনি মানুহ কাৰণে আচলতে জিমটো মানুহে কয় যে জিম এটা বয়সৰ পিছত জিম যাব নালাগে সেইটো নহয় এটা বয়সৰ পিছতে জিম যাব লাগে আচলতে আৰু জিমটো এটা এনেকুৱা নহয় যে জিম বুলি ক'লে আমাৰ মানুহে এটা ভয় খায় জিম যোৱাৰ লগে লগে কিবা হ'ব দুখ পাম বা ছোৱালী মানুহখিনি ভাবে যে জিম যোৱাৰ লগে ল'ৰা মানুহ যে মাচুল হ'ব বাইচেপ ট্ৰাইচেপ হ'ব এপছ হ'ব ছোৱালী মানুহ আৰু ল'ৰা মানুহৰ হৰমন কমপ্লিটলি বেলেগ ছোৱালী মানুহে এক্সাৰচাইজ কৰিলে তাৰ মাচুলত টোন হ'ব আৰু সেই ছোৱালীখিনিয়ে নতুন যেতিয়া জেনেৰেশ্যন এটা জন্ম দিব সেই জেনেৰেশ্যনটো ইয়াৰ ৰিফ্লেকশ্যন হ'ব সেইখিনি এটা ষ্ট্ৰং জেনেৰেশ্যন হ'ব গতিকে মই সেইকাৰণে কৈছোঁ যে মহিলাখিনিক আপোনালোকে প্ৰথমতে জিমত অনাৰ ব্যৱস্থা কৰক তেতিয়া মহিলাখিনি যদি ভাল হয় ঘৰৰ মাইকী মানুহ যদি বা মা বা ভনী যদি সুস্থ হৈ থাকে গোটেই ফেমিলিটো ভাল হৈ থাকে আপোনালোকে চাব যে ঘৰত কোনোবা এজন মানুহৰ যদি বেমাৰ হৈ থাকে মা হওক ভনী হওক বাইদেউ হওক কিন্তু ঘৰখনৰ কোনো উন্নতি নহয় গতিকে সকলো মানুহ সুস্থ হৈ থাকক জীৱনত 1 ঘণ্টা সময় জীৱত দিয়ক চাব আপোনালোকে সুস্থ হৈ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম